সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIUDF দলৰ দক্ষিণ কামৰূপ জিলা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন। নৱগঠিত চমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত CV ৰমন ইনষ্টিটিউটত বৃহস্পতিবাৰে দক্ষিণ কামৰূপ জিলা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয়। শহীদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দক্ষিণ কামৰূপ জিলাৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনে। সভাত সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে উদীয়মান যুৱক আনোৱাৰ হুছেইনে। সম্বৰ্ধনা অনুষ্ঠানৰ শেষত উচ্ছেদিত পৰিয়ালৰ পৰা মৃত্যুবৰণ কৰা লোকৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা কৰে। তাৰ পিছত দক্ষিণ কামৰূপ জিলা যুৱ মৰ্চাৰ বিভিন্ন বিষয়ববীয়াৰ চিনাকি পৰ্ব জড়িত প্ৰতিগৰাকী বিষয়ববীয়াক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। উক্ত সভাত ভাষণ প্ৰদান কৰে ক্ৰমে দিলৱাৰা হাছিন, 2 নং সুন্তলী টোপামাৰী জিলা পৰিষদৰ সদস্য মাজিদুল ইছলাম, বৰহান আলী, মকবুল হুছেইন, আতৱাৰ ৰহমান, জাহাংগীৰ আলম আদিয়ে। 2 নং সুন্তলী টোপামাৰী জিলা পৰিষদৰ সদস্য দিলৱাৰ হাছিনে তেওঁৰ ভাষণত উল্লেখ কৰে যে যুৱ সমাজ শক্তিশালী হলেহে দুৰ্নীতিৰ বিনাশ হ'ব। লগতে অহা 2026 চনত হ'বলগীয়া চমৰীয়া বিধানসভা সমষ্টিৰ পৰা AIUDF দলৰ এগৰাকী বিধায়ক দলৰ সভাপতিক উপহাৰ হিচাপে আগবঢ়াব বুলি ভাষণত উল্লেখ কৰে। সভাৰ শেষত সভাপতি শহীদুল ইছলামে চমুকৈ ভাষণৰ লগতে নৱগঠিত চমৰীয়া বিধানসভা সমষ্টিৰ 2খনকৈ ব্লক যুৱ মৰ্চা অহা 30 আগষ্টৰ ভিতৰত গঠন কৰি দলটো শক্তিশালী কৰি দলটোক আগুৱাই লৈ যাব বুলি কামনা কৰে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। ভাবিছিলো আজি এই যুৱ মৰ্চাৰ কমিটিখনত যিখিনি অন্তত পদবীধাৰী ব্যক্তি আছে সেইসকলক চিনাকি হ'ম সেইসকলৰ লগত, সেইকাৰণে নথৈ দুখিত। কিন্তু বহুতখিনি সদস্য বা বিষয়ববীয়া ইয়াত অহা নাই। এটা কথা হ'ল মানে যুৱ বন্ধু আজি জাগ্ৰত নহলে দেশখন কিন্তু ৰসাতলে যাব। আজিৰ যুৱমত যদি দেশৰ হকে জাতিৰ হকে মাত মাতি যায় দুৰ্নীতি কিন্তু নোহোৱা হৈ যাব। গতিকে আমি যুৱ বন্ধুসকলৰ ওপৰত এটা আশা ৰাখিব পাৰো যাতে যুৱ বন্ধুসকলে আমাৰ দলৰ হৈ জাতিৰ হৈ মাত মাতি যায়। আগন্তুক 2026 চনৰ কাৰণে যাতে আমি চমৰীয়া সমষ্টিৰ পৰা AIUDF দলৰ এগৰাকী বিধায়ক পাওঁ, তাৰ বাবে যাতে আপোনালোকে অশেষ চেষ্টা কৰে, সংগ্ৰামী হৈ উঠিব লাগিব আজিৰ যুৱ সমাজ। তেতিয়াহে আমি নিঃশেষ কৰিব পাৰিম দুৰ্নীতি। আমাৰ দলৰ মুৰব্বী বদৰুদ্দিন আজমল সাহাবে আমাৰ কাৰণে যিখিনি কৰি আছে এইখিনি কেৱল আমি ৰাইজৰ মাজত যদি বিস্তাৰিতভাৱে কৈ যাওঁ তেতিয়াহ'লে আমাৰ ৰাইজে বুজি পাব যে নহয় বদৰুদ্দিন আজমলে আমাৰ কাৰণে কি কৰি আছে। সবেই কিন্তু কথাটো নাজানে যে আমাৰ কাৰণে কি কৰি আছে। কথাখিনি আমি অৱগত কৰাব লাগিব, তেতিয়াহে মানুহে বুজি পাব। সেইদিনা এঠাইত গৈছো আৰু মানুহক কৈছো যে এইবাৰ কিন্তু আমাৰ দলৰ পৰা AIUDF দলৰ পৰা কেন্দ্ৰীয় দিব 2026ত, আপোনালোকে কি কয়? তেতিয়া সেই মানুহজনে কৈছে আমি কংগ্ৰেছত ভোট দিম। যেতিয়া মই কৈছো কংগ্ৰেছৰ পৰা আপোনালোকে কি কি পালে, তেতিয়া কলে কি পাওঁ নাপাওঁ সেইটো পিছৰ কথা, আগৰ পৰা দি আহিছো এতিয়াও দি যাম। তাৰপিছত যেতিয়া মই বিস্তাৰিত ভাৱে মানুহখিনিক বুজাই কলো তেতিয়া কলে যে হয় আচলতে কংগ্ৰেছে আমাক ভাল নাপায় কিন্তু আমি ভোট দি আহিছো কাৰণে দি যাওঁ। এতিয়া আপুনি ভালকে বুজাই কোৱাৰ কাৰণে আমাৰ কথা শুনিব বুলি স্বীকাৰ কৰে আৰু বদৰুদ্দিন আজমলৰ হাত মজবুত কৰিব বুলি কলে এখেতসকলে নহয় আমি এতিয়াৰ পৰা ভালকে AIUDF কৰিব লাগিব। গতিকে ইয়ালৈ অহাৰ মূল উদ্দেশ্যটো আছিল আপোনালোকে নিশ্চয় জানে যে আমাৰ দলৰ কেইদিনমান আগত যিটো যুৱ মৰ্চা AIUDF দলৰ যুৱ মৰ্চাৰ সমষ্টিৰ ডিষ্ট্ৰিক্ট কমিটিখন গঠন কৰা হৈছে আৰু আজি সেই যুৱ মৰ্চাৰ ডিষ্ট্ৰিক্ট কমিটিৰ চিনাকি পৰ্ব আছিল আৰু এই উদ্দেশ্যে আমি আজি ইয়াতে এইটো সভা অনুষ্ঠিত কৰিছোঁ। 26ত আপোনালোকৰ কেনেকুৱা ভূমিকা গ্ৰহণ কৰিব? 26ত আমি
চাওক আমি ৰাজনৈতিক দল, গতিকে 26ত আপোনালোকে ইতিমধ্যে গম পাইছে যে অসমৰ 30ৰ পৰা 35টা চিটত আমি নীতি আৰু আমিতো সংকল্পবদ্ধ। কিন্তু অলপ কেইদিন আগত হিমন্ত বিশ্ব শৰ্মা কৈছিল অসমত AIUDF নাই বুলি কৈছিল, তো এই ক্ষেত্ৰত আপোনাৰ ভাষ্য কি হ'ব? চাওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰে যে AIUDF নিশ্চিন্ন হৈছে, সেয়া নিশ্চয় তেখেতে 26ৰ বিধানসভা ইলেকশ্যনত তাত পৰিচয় পাব আৰু সেইখিনিলৈ আপোনালোকক ৱেইট কৰক। আমি নিশ্চিত হিচাপে তাৰ উত্তৰ দিম আৰু অসমৰ নিৰ্যাতিত জনসাধাৰণে তাৰ উচিত প্ৰত্যুত্তৰ দিব বুলি মই ভাবোঁ। ঠিক আছে, ধন্যবাদ।